উদ্দেশ্যেৰে স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী শিৱসাগৰৰ ৰাজদৰবাৰ তলাতল ঘৰৰ বাকৰি সংঘৰ জন্ম হৈছিল। মোৰ খিলঞ্জীয়া মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ সকলো সলনি হৈ গৈছে। তাহানিৰ যুঁজাৰু অসমীয়াৰ আৰু সেই চৰিত্ৰ নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা যে আজি মানুহ কাপুৰুষ হিৰো আৰু গোলামৰ মানসিকতাহে বেছি প্ৰাধান্য দেখা গৈছে। যিকোনো পৰিস্থিতিতেই অকলে হ'লেও ন্যায় আৰু সত্যৰ পক্ষত সগৌৰৱে থিয় দিয়াটোৱেই মানুহৰ লক্ষণ ধৰ্ম। কিন্তু সেই ধৰ্ম আজি অসমৰ মানুহে পৰিত্যাগ কৰিছে। অত্যন্ত লজ্জাজনক কথা। লাচিত বৰফুকনৰ যি মূলাৰৱৰ কথা গৌৰৱোজ্জ্বল ইতিহাস ধূলিসাৎ কৰিছোঁ। আজি আমাৰ সেই মানসিকতা নাই। আজি বিদেশী বহিৰাগতই সমগ্ৰ অসম চানি পেলাইছে। চাকৰি বাকৰি ব্যৱসায় বাণিজ্যতো সেইসকল সোমাইছে, এডমিনিষ্ট্ৰেশ্যনত সেইসকল সোমাইছে। বিদেশী আৰু বহিৰাগত মূলৰ মানুহ যে মূল সাজ খিলঞ্জীয়াৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেই জন্ম হৈছে অসম সন্মিলিত মহাসংঘৰ। অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলৰ হাতত যাতে নিকপ কপীয়া হৈ থাকে শাসন ক্ষমতা, মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা, কৃষ্টি, সংস্কৃতি সকলো সুৰক্ষিত হোৱাৰ অধিকাৰ আৰু সেইটো কৰিবৰ কাৰণেই মহাসংঘই আপ্ৰাণ চেষ্টা চলাই আছে। 2012 চনত প্ৰথম আমি গোচৰটো ভাৰত চৰকাৰৰ বিৰুদ্ধে তৰিলোঁ আৰু এতিয়া 11টা গোচৰ সুপ্ৰিম কোৰ্টত চলি আছে ভাৰত চৰকাৰৰ বিৰুদ্ধে। 4টা গোচৰ সাংবিধানিক বিচাৰপীঠত নিবৰ কাৰণে আমি বাধ্য কৰাইছোঁ। কোনেও মহাসংঘৰ এই গোচৰ নস্যাৎ কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে বিচাৰ পাতিবই লাগিব, ৰায় দানো কৰিব লাগিব। যে আগন্তুক হ'বলগীয়া সেই ৰায় কাৰ্যকৰী কৰিবৰ কাৰণে জনগণে সংঘবদ্ধভাৱে বিচাৰিব লাগিব। মহাসংঘই সেইকাৰণে প্ৰত্যেক বছৰে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ জিলাত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰি এই কথাবোৰেই মানুহক জনাই আহিছোঁ। খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ প্ৰায় একমাত্ৰ এটা সংঘ আছে অসমত জাতি জনগোষ্ঠী ৰক্ষাৰ কাৰণে, য'ত নেকি 100 সংগঠনৰ জাতি জনগোষ্ঠীৰ সংখ্যা বাঢ়ি গৈছে। সেই সংঘটো হ'ল মহাসংঘ। এই মহাসংঘত প্ৰায় জন্মকালপে জড়িত বুলি ক'লেও ভুল নহ'ব। আমি য'ত নেকি ইয়াৰ গুৰি ধংকা আছে ৰহমান দেৱে কিন্তু সেই তাহানি তাৰ পৰাই বস্তুটো হেৰি কৰিছিলে। এতিয়া যিখিনি মানে সমূহ হিচাপে যিখিনি ক'ব পাৰোঁ সেইখিনিকে কৈছোঁ, আৰু কিবা ভুল হ'লে সবাৰে চৰণত মই স্বাগত জনাইছোঁ। অসম সন্মিলিত মহাসংঘই অসমৰ সমস্ত খিলঞ্জীয়া যদি একত্ৰিত কৰি আমি আমাৰ পিতৃ পিতামহৰ দিনৰ এই কৃষ্টি সংস্কৃতি নিয়ম তান্ত্ৰিকতা আমাৰ যি মানে গৌৰৱোজ্জ্বল ইতিহাস, এই ইতিহাস আমি কেনেকৈ ঘূৰাই আনিব পাৰোঁ, কেনেকৈ আমি মানুহবোৰ সাহসী। আগতে এটা মানুহেই শত্ৰুক খেদি গৈছে, আজি হাজাৰ মানুহে খেদি নাযায়। কৰোঁ বুলি ক'লে টিকামাৰি বহুত কাম কৰি পেলাব পাৰোঁ শত্ৰুৰ বিৰুদ্ধে। কি বিজ্ঞানৰ যুগত ৰবটৰ যুগত যি সুবিধা পাইছোঁ তাকো ব্যৱহাৰ কৰিব পৰা নাই। ৰাম ৰাম, তেতিয়াহ'লে আমি মানুহ নামৰ যোগ্য নেকি? অসম সন্মিলিত মহাসংঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে গোহাঁই ৰজা নোৱাৰবড়ো পুৰণি মঞ্চত আজি সজাগতা সভাৰ সভাপতিত্ব কৰা সন্মানীয় ৰহমান ডাঙৰীয়া ন্যায়ালয়ত কাৰ মতিউৰ ৰহমানে আমি দাস হৈছিলে, আমিও পিটিচৰা আছিলোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীবোৰো আছিলে, জাতি মাটি ভেটি এই ধৰণৰ কথাবিলাক শ্লোগানবিলাক আঁৰি থাকে। আমি ভুল কৰি থাকোঁ। টকা পইচা পাম বুলি নিজৰ সুৰক্ষা, নিজৰ স্বাৰ্থৰ, খিলঞ্জীয়া স্বাৰ্থত আমি পাহৰি গৈছোঁ। আমি বহুত পিছুৱাই গৈছোঁ। বিভিন্ন জাতিৰ জনগোষ্ঠীয় সংগঠনবিলাকো জাপাইবিলাক বিজেপি হৈ গ'ল, বিদেশী সেনা এই সমস্যাটোৰ কথা তেওঁলোকে পাহৰি গ'ল। এইবিলাক যদি হয়, নেতাবিলাক যদি হয়, তেতিয়াহ'লে আমাৰ অসমত থকা খিলঞ্জীয়া জনগোষ্ঠীবোৰ কেনেকৈ সুৰক্ষা দিয়া হ'ব? যিমানবিলাক সংগঠন হৈছে সকলোৱে জাপানি মাৰি ৰাজনৈতিক দলত জঁপিয়াই পৰিছে, কিন্তু অসম সন্মিলিত মহাসংঘই সেইবোৰ নেতৃত্ব লৈ আছে। তাৰ পৰা নিশ্চয় এতিয়ালৈকে কোনেও জাপ মৰা নাই। অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীবিলাকক
কেনেধৰণকে তাক সুৰক্ষা কৰিব পৰা যাব। ভাৰত চৰকাৰৰ লগত তেখেতসকলে লাগি আছে, আনকি ৰাষ্ট্ৰসংঘৰ লোকে কথা পাতিছে। আমি আশা কৰিছোঁ তেখেতসকলে নিশ্চয় এই চিন্তাৰে অসমত যিমানবিলাক জাতি জনগোষ্ঠী সংগঠন আছে তেওঁলোকে বাট টুকুৰা হিচাপে আগুৱাই লৈ যাব। ভৱিষ্যত প্ৰজন্মক আমাৰ যেনেকৈ আমাৰ পূৰ্বপুৰুষসকলে দি গৈছে ঠিক তেনেকৈ আমি মৰ্যাদা সহকাৰে আমি দি যাব পাৰোঁ, তাৰ বাবে আমি প্ৰত্যেকেই কৰিব উচিত। যিসকলে মহাসংঘৰ বিষয়ে এবাৰ গম পাইছে তেখেতসকলে মহাসংঘক সমৰ্থন জনাবলৈ দায়িত্ব হৈছে। ইয়াৰ কাৰণ নাই যে মহাসংঘ সত্যৰ পক্ষত আছে আৰু মহাসংঘই একাত্মভাৱে নিৰস্বৰ ৰাখি খিলঞ্জীয়া ৰাজ্যক সাৰৰ পৰা উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই আছে। আইনী প্ৰক্ৰিয়াই হওক, গণতান্ত্ৰিক প্ৰক্ৰিয়াই হওক, চেষ্টা চলাই আছে। তাত আমি যিসকলে বুজিছে তেখেতসকলৰ সহযোগিতা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ আশা, আমাৰ বিশ্বাস আছে এদিন সকলোৱে মহাসংঘৰ যুদ্ধৰ বিষয়ে জানিব আৰু মহাসংঘৰ পতাকাটো সকলো এদিন আহিবলৈ পাইছে। ৰজা যুগল পদুপুৰণি মঞ্চত অসম সম্মিলিত মহাসংঘ ১৭শ প্ৰতিষ্ঠা দিৱস আমি জাতি মাতি ভেটি হেৰুৱাম নেকি? কেনেকৈ আমি সুৰক্ষিত হ'ম? কেনেকৈ আমি সজাগ হ'ম? কোনটো শুদ্ধ পথেৰে আগবাঢ়িলে আমি वाले बहुत मिलेंगे। डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।